অতি দুখজনক হৃদয় বিদাৰক ঘটনা। মঙলবাৰে বিয়লি শিৱসাগৰৰ চেৰেকাপাৰৰ দিখৌ নদীত দুগৰাকী ছাত্ৰ সন্ধানহীন তথা নিখোজ হৈ আছিলে। তেওঁলোকে গা ধুবলৈ যাওঁতেই দিখৌ নদীত উটি যায় পূৰৱ কাশ্যপ দত্ত আৰু ঐশ্বৰিক ৰংমন মেধি নামৰ সপ্তম শ্ৰেণীৰ দুগৰাকী ছাত্ৰ। সেই ছাত্ৰ দুগৰাকী কালিৰ পৰা অভিযান আৰম্ভ কৰিছিলে তেওঁলোকৰ সন্ধানত। এয়া মই দেখুৱাইছোঁ, এই যি দিখৌ নদী, এই দিখৌ নদীত SDRF আৰু NDRFৰ দলে উদ্ধাৰ অভিযান চলাইছিলে। কালি দিনটো উদ্ধাৰ কৰিবলৈ সক্ষম নহ'ল, কিন্তু আজি প্ৰায় 9:55 এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে NDRF আৰু SDRFৰ অভিযানকাৰী দলে। তেওঁলোকে শিৱসাগৰৰ নামদাংমুখ আৰু নামদাংমুখ আৰু হাৰমতিগড় যিখন RCC দলং আছে, সেই দলংখনৰ সমীপত আছে উদ্ধাৰ কৰিবলৈ সক্ষম হয় NDRFৰ দলে পূৰৱ কাশ্যপ দত্তৰ মৃতদেহ ইতিমধ্যে চিনাক্ত কৰিছে তেখেতৰ পিতৃয়ে। ইয়াত NDRF আৰু SDRFৰ দল আছে। তেওঁলোকে মই জানিব বিচাৰিম, দাদা আপোনালোকে আজি কি ধৰণে অভিযান চলাইছিলে? আজি কাৰ মৃতদেহ? আমি ইনচিডেণ্ট ছাইডৰ পৰা বৰ্তমান এপ্ৰক্সিমেট 12 কিলোমিটাৰমান ডাউন ষ্ট্ৰীমলৈ আহি দিখৌ নদীত আমি অপাৰেশ্যন চাৰ্চ কাৰ্য চুৰু কৰি তাৰ পাছত প্ৰায় 12 কিলোমিটাৰ নিলগত দিখৌ নদীৰ লেফ্ট ছাইডত বডিটো উদ্ধাৰ হৈছে। আমাৰ কম্বাইন অপছ আছিলে NDRF, SDRF আৰু চিভিল ডিফেন্স, তিনিওটা আমি সংস্থা লগ হৈ আমি উদ্ধাৰ কাৰ্য ছাকচেছফুল হৈছোঁ। থেংক ইউ। আনজনৰ বিষয়ে এতিয়া বৰ্তমান আমি চাৰ্চ কাৰ্য আৰম্ভ কৰিম আৰু আৰম্ভ কৰাৰ পাছত নিথৈ আমি পাম বুলি আশা ৰাখিছোঁ। কেনেকুৱা অৱস্থাত উদ্ধাৰ হৈছে? মৃতদেহটো আপোনাৰ খালী বডিত উদ্ধাৰ হৈছে। এটা হাফ পেণ্ট ভিতৰ পেণ্ট পিন্ধি আছিলে, তেনেকুৱা অৱস্থাত পাইছিলোঁ। আৰু ল'ৰাটো দীঘল, এনেধৰণে বডিটো অলপমান ফুলিছে, বিশেষকৈ ফুলা নাইকিয়া। তেখেতৰ দেউতাকক আমি লগ পাই পিনে তেখেতৰ দেউতাকৰ ল'ৰাটোৰ বিষয়ে আমি হিষ্টৰী খুজিছিলোঁ। থেংক ইউ। হয়, এয়া মই দেখুৱাইছোঁ ইতিমধ্যেই পূৰৱ কাশ্যপ দত্ত সপ্তম শ্ৰেণীৰ ছাত্ৰ আছিলে। সেই পূৰৱ কাশ্যপ দত্তৰ মৃতদেহ বৰ্তমান দিখৌ নদীত উদ্ধাৰ কৰিছে। প্ৰায় ঘটনাস্থলীৰ পৰা প্ৰায় 12 কিলোমিটাৰ নিলগত এই হাৰমতিগড়ৰ যি দলং আৰু নামদাংমুখৰ মাজত বাওঁফালে উদ্ধাৰ হৈছে মৃতদেহ। SDRF আৰু NDRFৰ দলে উদ্ধাৰ কৰে আৰু বৰ্তমান এয়া মই দেখুৱাইছোঁ ইতিমধ্যেই আচলতে এই ঘটনাই স্বাভাৱিকতে সমগ্ৰ শিৱসাগৰত আচলতে শোকৰ ছাপ ওলাইছে। দুগৰাকী ছাত্ৰ, এগৰাকী ছাত্ৰৰ পূৰৱ কাশ্যপ দত্তৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু ঐশ্বৰিক ৰংমন মেধিৰ মৃতদেহ বা জীৱিত হওক বা মৃত অৱস্থাতে হওক, তেওঁৰ কোনো বৰ্তমান এই মুহূৰ্তলৈকে সন্ধান লাভ কৰা নাই। কিন্তু এই মুহূৰ্তত আমি পুনৰ জনাইছোঁ পূৰৱ কাশ্যপ দত্তৰ মৃতদেহ উদ্ধাৰ হৈছে আৰু আন যিগৰাকী নদীত উটি গৈছিলে ঐশ্বৰিক ৰংমন মেধি, তেওঁৰ সন্ধানত বৰ্তমানেও দিখৌ নদীত অভিযান অব্যাহত ৰাখিছে SDRF আৰু NDRFৰ দলে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।